Good morning everyone. আজি 14 জানুৱাৰী অসমীয়া প্ৰতিদিনখনলৈ মই আপোনালোকৰ আগত হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। ভোগালীত আখাৰ বতৰা সংকটৰ মাজতো বিশ্বৰ বজাৰত অসমৰ কৃষকৰ সবল খোজ। আমেৰিকা ইউৰোপলৈ ৰঙা বাও জহা কলা চাউল। বিদেশলৈ কলা চাউল প্ৰেৰণ কৰি দুধনৈ আদৰ্শ কৃষক উপেন্দ্ৰ ৰাভাই দেখুৱাইছে ইতিবাচক দৃষ্টান্ত। মুম্বাইৰ তাজ হোটেলতো সমাদৰ ৰাভাৰ কলা চাউল। মাজুলীৰ দুটাকৈ কৃষক গোটেও বিশ্বৰ বিভিন্ন বজাৰলৈ পঠিয়াই ৰঙা বাও চাউল ধান। শিৱসাগৰ কৌশিক বৰুৱাই নেমু উৰহি বিন কচু। তেজপুৰৰ লিচু বিদেশলৈ ৰপ্তানি কৰি খুলি দিছে সম্ভাৱ্য অন্য এক দুৱাৰ। চন্দ্ৰপুৰৰ মুকুট ডেকায়ো দেশৰ বজাৰত আৰ্জিছে সুনাম। মূৰৰ ঘাম মাটিত পেলাই বুটলিছে সোণগুটি। আপোন পথাৰখনকে ভেটি হিচাপে লৈ আগুৱাইছে এজাক অসমীয়া। মীন পালন গো পালন ধান সৰিয়হ শাক পাচলিৰ খেতিৰে চিপাঝাৰৰ ক্ষীৰোদ শৰ্মা গোবিন্দ ডেকাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। বিষ্ণুজ্যোতি কৃষি পামেৰে ধেমাজিৰ চিচিবৰ গাঁৱত কৃষি বিপ্লৱৰ সূচনা কৰিছে দেৱজিৎ চাংমায়ো। প্ৰান্তে প্ৰান্তে সাজু মেজি আজি হেঁপাহৰ ভোগালীৰ উৰুকা। 4 নম্বৰ পৃষ্ঠাত আছে ৰাজ্যৰ লগতে মহানগৰীতো ভোগালীৰ ভোগ। গুৱাহাটীৰ অলিয়ে গলিয়ে ভোগালী মেলা। উভৈ নদী চিৰা পিঠা সান্দহ দৈ ক্ৰীম মুড়ি হুৰুম। গুৱাহাটী মহানগৰীৰ ফ্লেটত ঢেঁকী পাতি খুন্দিছে চাউল। হেমফু মুক্ৰস্থলীত মহোৎসৱৰ আনুষ্ঠানিক উদ্বোধন। মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ। কাৰ্বি লোক সংস্কৃতিৰে উদ্ভাসিত তাৰালাংছৰ বাকৰি। গুৱাহাটীৰ বাতৰিত আছে উজান বজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাৰ 50 টন মাছ বিক্ৰীৰ লক্ষ্য। আজি উৰুকা। আজি উজান বজাৰত মৎস্যৰ মেলা। মৰিগাঁও বৰপেটা হাজো তেজপুৰ মঙলদৈ সোণাপুৰৰ পৰা অহা ৰৌ ভকুৱা চিতল বৰালি আৰি কমন কাপেৰে উভয় নদী হ'ব বজাৰ। ৰহস্য ভেদ হোৱা নাই নুনমাটিৰ মুনমুন বেগমৰ মৃত্যুৰ। 2 পুত্ৰক জেৰা আৰক্ষীৰ। বহু হাই প্ৰফাইল ব্যক্তিৰে আছিল ঘনিষ্ঠ সম্পৰ্ক। ভূতনাথ শ্মশানত সৎকাৰ। 11 নম্বৰ পৃষ্ঠাত আছে অসমৰ আকাশত ডাঠ কুঁৱলীৰ বাবে সলনি হ'ল যাত্ৰাপথ। মুম্বাইৰ পৰা গুৱাহাটী ইণ্ডিগো বিমান ঢাকাত অৱতৰণ। 178 গৰাকী যাত্ৰীক লৈ দুপৰীয়া সুকলমে অৱতৰণ বৰঝাৰ বিমানবন্দৰত। ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব 2 গৰাকী শংকৰাচাৰ্য। ট্ৰাকৰ গোপন কেবিনত সৰবৰাহ। শ্ৰীৰামপুৰত বিদেশী সুৰা জব্দ 2 জনক গ্ৰেপ্তাৰ। খেলৰ বাতৰিত আছে AFC এছিয়া কাপত অষ্ট্ৰেলিয়াৰ জয় যুঁজ দি পৰাস্ত ভাৰত। একাদশ খিতাপৰ লক্ষ্যৰে আজি কোৰ্টত নভাক জকোভিচ। ইগা চুইটেকৰ সন্মুখৰ পথ কঠিন। আজি ইন্দোৰত দ্বিতীয় T20। অন্তিম পৃষ্ঠাত আছে কতো সমালোচনাৰ অধিকাৰ আমি কাকো দিয়া নাই মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ মন্তব্য। চীনৰ পৰা উভতি আহিয়ে ভাৰতৰ পৰোক্ষ সকিয়নি মৈজুৰ। চীন ভ্ৰমণৰ পৰা উভতি আহিয়ে নিজৰ দেশক কঠোৰ সমালোচনা আৰু সকিয়নি দি থকাসকলক বিৰুদ্ধে কঠোৰ কণ্ঠ শুনা গ'ল মালদ্বীপৰ ৰাষ্ট্ৰপতি আবহে মহম্মদ মৈজুৰ কণ্ঠত। এখন সংবাদমেলত অংশগ্ৰহণ লৈ মৈজুৱে কয় যে মালদ্বীপ এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ হ'লেও দেশখনৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰাৰ অধিকাৰ কাকো দিয়া নাই। চিকিৎসা ক্ষেত্ৰত কৃত্ৰিম মেধা AI প্ৰয়োগ কৰি দূৰ কৰিলে হীৰা হাওঁফাওৰ তেজৰ চকুত চেকুৰা। আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।